নমস্কাৰ ষ্টুডেণ্ট, আজি আমি অনুশীলনী 1.1 থকা আমি 2 নম্বৰটো সমাধান কৰিম। সো 2 নম্বৰটো আমাক কি দিয়া আছে, দেখুওৱা যে যিকোনো যোগাত্মক ও যুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা। সো এইটো আমি ইউক্লিডৰ কলনীবিধিৰ সহায়ত এইটো আমি সমাধান কৰিম। সো আমাৰ ইউক্লিডৰ কলনীবিধিটো কি আছিল যে a = bq প্লাছ r আৰু ইয়াত চোৱা আমাৰ যিটো rৰ মান আছে, rৰ মান যিটো আছে সেইটো 0 হ'ব পাৰে বা 0তকৈ ডাঙৰ হ'ব পাৰে, ঠিক আছে, কিন্তু bতকৈ সৰু হ'ব লাগিব। চোৱা ভালদৰে চোৱা, আমাৰ rৰ মান যিটো আছে সেইটো 0 হ'ব পাৰিব, অৰ্থাৎ 0ৰ সমান হ'ব পাৰিব বা 0তকৈ ডাঙৰ হ'ব পাৰিব, কিন্তু ইয়াত কি দিয়া আছে আকৌ bতকৈ সৰু হ'ব লাগিব। ইয়াত চোৱা আমাক কি দিয়া আছিল যে 6q + 1 আকৌ 6q + 3 আকৌ 6q + 5 এই গোটেইখিনি, অৰ্থাৎ এইখিনি আৰু এইখিনি গোটেইখিনি আমাৰ এইটোৰ সমানে হয়, অৰ্থাৎ একে হয়। এইটো চাও কেনেকৈ একে হয়, চোৱা এইটো লিখিলো 6q + 5, ইয়াত লিখিছো মই 6q + 5। ইয়াত চোৱা কি হৈছে, এই b কিমান হৈ গ'ল, আমাৰ 6 হৈ গ'ল, ঠিক আছে, আৰু ইয়াত rৰ মান কিমান হৈ গ'ল, 5 হৈ গ'ল। একেদৰে চোৱা এইটো যদি মই লওঁ, ইয়াত কি আছে 6q + 3, ইয়াত চোৱা bৰ মান কিমান হ'ব 6, আকৌ rৰ মান ইয়াত কি হৈ গ'ল 3 হৈ গ'ল। আকৌ যদি মই এইটো লওঁ, এইটো হ'ব আমাৰ 6q + 1 দিয়া আছে, ইয়াতো আমাৰ bৰ মান কিমান হ'ব 6 হ'ব আৰু rৰ মান হৈ যাব আমাৰ 1। এতিয়া চোৱা ইয়াত আমি এটা বস্তু পাইছো যে bৰ মান কিমান হয়, bৰ মান আমি 6 পাইছো ইয়াত। এতিয়া চোৱা মূল অংকত আহো। এতিয়া ইয়াত চোৱা, ইয়াত লিখি লোৱা হৈছে যে ধৰা হ'ল a যিকোনো যোগাত্মক সংখ্যা আৰু b = 6, আমি b 6 পাইছিলো। এতেকে ইউক্লিডৰ কলনীবিধি, চোৱা ইউক্লিডৰ কলনীবিধিটো আমাৰ কি আছিল যে a = bq + r, আৰু ইয়াত কি আছিল যে rৰ মানটো কি হ'ব পাৰিব 0 হ'ব পাৰিব আৰু bতকৈ সৰু হ'ব লাগিব, ঠিক আছে, আৰু ইয়াত দিয়া আছিল আমাৰ যে q কোনোবা অখণ্ড সংখ্যা। এতিয়া চোৱা, এতিয়া rৰ মান কি হ'ব পাৰিব আমাৰ, এতিয়া rৰ মান আমি কি পাম, আমাক দিয়া আছে যে 0তকৈ ডাঙৰ হ'ব পাৰিব বা 0 হ'ব পাৰিব, কিন্তু bতকৈ সৰু হ'ব লাগিব। তেনেহ'লে আমি কি পাম, প্ৰথমতে আমি 0 পাম, তাৰপিছত 0তকৈ ডাঙৰ হ'লে আমি 1 2 পাম, তাৰপিছত 3 পাম, 4 5, কিন্তু 6 হ'ব নোৱাৰে, কাৰণ bৰ মান কিমান দিয়া আছে, আমাৰ 6 দিয়া আছে, 6তকৈ সৰু হ'ব লাগিব, bতকৈ সৰু হ'ব লাগিব। এতিয়া চোৱা যদি rৰ মান আমি 0 ধৰিলো, এতিয়া কি হ'ব আমাৰ যে a = bq + r আছিল আমাৰ, ঠিক আছে। এতিয়া চোৱা bৰ মান আছে আমাৰ 6, qৰ মান q বহালো, তাৰপিছত rৰ মান আমি যিহেতু 0 লৈছো, 0 লৈছো, তেনেহ'লে ইয়াত আমাৰ 0 হ'ব, আৰু এতিয়া এই দুটা যদি আমি যোগ কৰো কি পাম 6q। এতিয়া এই 6qটো আমাৰ যুগ্ম সংখ্যা হ'ব, যুগ্ম। চোৱা এইটো যুগ্ম কেনেকৈ হৈছে, চোৱা ইয়াত চোৱা, যিহেতু qটো কি দিয়া আছিল, কোনোবা অখণ্ড সংখ্যা। চোৱা মই 6, ইয়াত q আছে, ইয়াত 6 * qৰ মান যিকোনো এটা লৈ লোৱা, মই 1 লৈছো, তেনেহ'লে কি হ'ব 1 6, ইয়াত আমি 6 পাম, 6টো কি হ'ব আমাৰ যুগ্ম সংখ্যা হ'ব। এতিয়া যদি বেলেগ সংখ্যা ধৰি লোৱা তুমি qৰ মানটো, যে 6 * মই 3 লৈছো, এতিয়া কি পাম 3 6, ইয়াত আমি 18 পাম, 18টো কি হ'ব যুগ্ম হ'ব, সেইকাৰণে 6qটো কি হ'ব আমাৰ যুগ্ম হ'ব। এতিয়া চোৱা rৰ মান যদি আমি এতিয়া 1 লওঁ, তেনেহ'লে কি হ'ব a = 6q + r আছিল, তো rৰ মান আমি যিহেতু 1 লৈছো ইয়াত, তো 1। আকৌ এইখিনি কি হ'ব আমাৰ, এইখিনি আমাৰ অযুগ্ম হ'ব, অযুগ্ম কেনেকৈ হ'ল চোৱা, আমাক দিয়া আছে 6q + 1, এতিয়া qৰ মান যিকোনো এটা লৈ লোৱা তোমালোকে, 6
ইনটু মই 3 লৈছো প্লাস আৰু কিমান আছে ইয়াত আমাৰ 1 আছে 1 লৈছো এটা কিমান হ'ব 300 ইয়াত হ'ব আমাৰ 18 আৰু ইয়াত আছে আমাৰ 1 এটা গোটেইখিনি যোগ কৰিলে কিমান হ'ব 19 এটা 19 টো এটা কি হয় অযুগ্ম সংখ্যা সেই কাৰণে এই গোটেইখিনি কি হ'ব আমাৰ অযুগ্ম এতিয়া চোৱা r ৰ মান যদি 2 হয় তেনেহলে কি হ'ব a ইকুৱেল 6q প্লাস 2 আৰু এইটো হ'ব আমাৰ যুগ্ম তাৰ পিছত r ৰ মান যদি এতিয়া 3 হয় তেনেহলে কি হ'ব a ইকুৱেল 6q প্লাস 3 এইটো হ'ব আমাৰ অযুগ্ম এতিয়া চোৱা এতিয়া যদি r ৰ মান 4 লও কি হ'ব a ইকুৱেল 6q প্লাস 4 যেটো যুগ্ম হ'ব আমাৰ আৰু এটা আছে আমাৰ r ৰ মান যেটো আমি 5 লও তেনেহলে হ'ব a ইকুৱেল 6q প্লাস 5 যেটো কি হ'ব আমাৰ অযুগ্ম এতিয়া চোৱা আমি ইয়াত এইটো যুগ্ম পাইছো এইটো আকৌ অযুগ্ম এইটো আকৌ যুগ্ম এইটো আকৌ অযুগ্ম এইটো হল যুগ্ম অযুগ্ম কিন্তু আমাক কি লাগে চোৱা আমাৰ প্ৰশ্নত কি কৈছিল যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম আমাৰ অকল অযুগ্ম কেইটাহে লাগে ঠিক আছে অযুগ্ম কেইটা কি আছিল আমাৰ অখণ্ড সংখ্যাই 6q plus 1 বা 6q plus 3 6q plus 5 সো ইয়াত আমি পাইছো যে 6q plus 1 যেটো আছে সেইটো আমাৰ অযুগ্ম হয় তাৰ পিছত 6q plus 3 এইটো আমাৰ কি হয় অযুগ্ম হয় আকৌ 6q plus 5 এইটো আমাৰ অযুগ্ম সংখ্যা এটাকে লাষ্টত লিখি দিবা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q plus 1 বা 6q plus 3 বা 6q plus 5 আৰ্হিৰ